জুবিন দাৰ পৰা মই এখন মোৰ হাতত একো কাগজ নাথাকোঁতে মই চিগাৰেটৰ এটা পেকেটত মানে তেখেতৰ অটোগ্ৰাফ লৈ থৈছোঁ, মোৰ ওচৰত সযতনে আছে। যে মই জুবিন দাক কৈছিলোঁ যে ইমান ধুনীয়া আপুনি পিন্ধিছে ডিঙিত, এইটোক লাগিব নেকি ল, এনেই খুলি দি দিছিলে। সেই তেতিয়াৰ কথা, 2007ৰ কথা। সেই মই এতিয়াও সাঁচতীয়া হিচাপে মই থৈ দিয়া আছে মানে। এতিয়া আমাৰ ইয়াতে বিশ্বনাথ ফিল্ম ফেষ্টিভেল যেতিয়া পাতিছিলোঁ, খুব একদম লিমিটেড বাজেটত এটা ফেষ্টিভেল প্ৰথমবাৰৰ কাৰণে পাতিছিলোঁ, আৰু সকলোৱে কৈছিলে জুবিন দাকতো আপুনি চিনি পায় যদি মানে মাতি চাওকচোন, আমিতো চবেই বিচাৰোঁ জুবিন দাক। মই জুবিন দাক মেছেজ এটা কৰিছিলোঁ ভয়ে ভয়ে, মই জুবিন দা এনেকৈ আহিব পাৰিব নেকি, বাজেটটো নাই, আৰু আকৌ একেই কথা, বাজেট নাই। জুবিন দাক খালি মোক মেছেজৰ ৰিপ্লাই দিছিলে অ'কে। আপোনালোকে দেখিছিলে কেনেকৈ তেওঁ আহিছিলে। আৰু চবতছে মোৰ কাৰণে এতিয়া মানে এনেকুৱা হৈ গৈছে কথাটো, সিদিনা গোটেই অসমত ৰিলিজ হৈছে ৰৈ ৰৈ বিনালে, ক'তো ছিট নাই। পুনাৰ পৰা আমাৰ এগৰাকী স্বনামধন্য চিনেমা পৰিচালক উমেশ বিনায়ক কুলকাৰ্ণী তেখেত আহিছিলে। তেখেতৰ চিনেমাই স্বৰ্ণকমল পাইছিলে বেষ্ট ফিল্মৰ কাৰণে। তেখেত আহি পেলাই আমাৰ ঘৰত আছিলেহি। তেখেতেও মানে জুবিন দাৰ কথা ইমান শুনি আছে, দেখি আছে, আৰু আমাৰ মুখতো কনষ্টেণ্টলি শুনি আছে। তেখেতেও চাব বিচাৰিছিলে মানুহজন কেনেকুৱা আছিলে চাওঁ। মোৰো মন গৈছে চিনেমাখন দেখুৱাওঁ, তেখেত ক'তো টিকেট নাই। আমাৰ চিনেমা হলৰ স্বত্বাধিকাৰী বুবুলৈ মই ফোন কৰিলোঁ। বুবু কৈছে এইটোতো ইম্পচিবল, মই কেনেকৈ তোমাক টিকেট দিম। মইচোন আমি তলত বহি চাম, টিকেটটো নাপালেও মানে পইচাটো দি তলত সোমাব দিয়ে। কৈছে তোমাক দিলেও গোটেই মানুহক দিব লাগিব। মানে মই চব ক'লোঁ যে টিকেট পোৱা সম্ভৱ নহয়। 3টা বজাত মোক বুবুৱে ফোন কৰিছে, কৈছে ৰীমা এনেকৈ 2টা টিকেট, 5টা টিকেট মানুহ এজনে লৈছিলে, 2টা টিকেট খালী হৈছে, তুমি ইমিডিয়েটলি আহি যোৱা। উমেশ আৰু মই দুইজন গৈছোঁ। গৈ পেলাই মানে সেই 2টা টিকেটেই কেঞ্চেল হৈছে, যি 2টা ছিটত তাৰমানে মই আৰু জুবিন দা বিশ্বনাথ ফিল্ম ফেষ্টিভেলত বহিছিলোঁ। জুবিন দা যোনটো ছিটত বহিছিলে সেইটো ছিটত বহি পেলাই মই চিনেমাখন চাইছোঁ। তাৰমানে এইটো কি সংযোগ মই নাজানো, বা কি মই নাজানো মানে। সেইটো কাৰণে মোৰ মানে এতিয়াও লাগি আছে মানে এনেকুৱা মানে চবেইতো কৈ আছে কিমান কেনেকুৱা ধৰণৰ কাহিনী ঘটি আছে মানুহৰ লগত, কি হৈ আছে। এতিয়া মোৰ বিশ্বাস কৰিবলৈ মানে মন নাযায় জুবিন দা নাই বুলি। আৰু মই এইটোৱে মানি লৈছোঁ এতিয়া যে জুবিন দা আছে। মানে মইতো সদায়নো ক'ত জুবিন দাক লগ পাই থাকোঁ, কেতিয়াবা কদাচিত ক'ৰবাত লগ পাওঁ বা হোৱাটছএপ মেছেজ এটা কৰোঁ। মই কৈছোঁ এতিয়াও আছে, কেতিয়াবা কিবা থাকিলে মই জুবিন দাক তেনেকৈ পাম, ক'ৰবাত পাই যাম। মানে মই মানি ল'ব পৰা হোৱাগৈ নাই মানে তেখেত নাই বুলি। আৰু যেনেকুৱা পৰিস্থিতিত তেখেতৰ মৃত্যুটো হৈছে সেইটো খুব শ্বকিং, আৰু মানে নেচাৰেল ডেথটো ডেফিনেটলি নহয়। গতিকে সেয়াই যে ন্যায় পাওক, ন্যায় জুবিন দাইতো পাব নোৱাৰে এতিয়া। মৃত মানুহজনে ন্যায় কেনেকৈ পাব, আমাক ন্যায়টো লাগিব। আমি জানিব লাগিব কি হৈছিলে, কেনেকৈ তেখেত ঢুকাই গ'ল, কেনেকৈ হেৰাই গ'ল, ৰহস্যবিলাক কি। তাৰমানে ইমান ৰহস্যময় পৰিৱেশ এটাত তেখেত নোহোৱা হৈ গৈছে। সেই ষ্টুডেণ্ট সময়তে তেখেতে মানে যেনেকুৱা এটা ছাপৰ্ট দিলে, যেনেকৈ ষ্ট্ৰংলি থিয় দিলে মোৰ লগত, সেইটোকে কৈছোঁ। তেতিয়া মই কৈছোঁ যে মোৰ ওচৰত বাজেট নাই, মই একো, মোৰ নাম নাই তেতিয়ালৈ একো। মই প্ৰথম এখন শ্বৰ্ট ফিল্ম বনাইছোঁ, মোৰ ডিপ্ল'মা ফিল্ম ইনষ্টিটিউটৰ। তেখেতে একাষাৰে কৈছে ঠিক আছে মই কৰি দিম দে। আৰু সেইখন ইউটিউবত আছে। আৰু সেই ইক'জ অফ চাইলেঞ্চ বুলি ইংৰাজী ভাষাত মই কৰিছিলোঁ। পঞ্চগানী আৰু মহাবালেশ্বৰ শ্বুট কৰিছিলোঁ। সেই ছেটিংটো মই শ্বিলঙৰ বনাইছিলোঁ বেকগ্ৰাউণ্ডটো। আৰু সেই বেকগ্ৰাউণ্ডটো যেনেকৈ কৰিছিলে, সেই বেকগ্ৰাউণ্ডটো তাৰমানে জুবিন গাৰ্গৰ সচৰাচৰ আমি শুনি থকা গীতবোৰতকৈ বহুত বেলেগ আছিলে। তেখেতেও খুব বেলেগ ধৰণৰ মানে এক্সপেৰিমেণ্ট এটা কৰিছিলে। আৰু কাহিনীটোৰ লগত খাপ খোৱাকৈ ইমান ধুনীয়াকৈ তেখেতে মিউজিক কৰিছিলে, যাৰ কাৰণে তেখেতে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাবলৈ সক্ষমো হৈছিলে। আৰু সেইটোৱে মোৰ এটা মানে গৌৰৱ ফিল কৰোঁ মানে, জুবিন দাক জানিছিলোঁ, আৰু কিবাকৈ অকণমানকৈ হ'লেও মানে আমাৰ লোকৰ কিবা এটা কণ্ট্ৰিবিউশ্যনত জুবিনদাৰ এই স্বীকৃতিটো তেওঁ পালে। মোক প্ৰথম লগ পাই তেখেতে কৈছে তই বুলি সম্বোধন কৰিছে। মানুহজনে যদি ইমান এজন, আমিতো এনেকৈ চাই আছিলোঁ, মইতো প্ৰেমতেই পৰি গৈছিলোঁ। আমি যেতিয়া স্কুলত থাকোঁতে চাব যাওঁ ষ্টেজত, জুবিন দাৰ পৰা মই মোৰ হাতত একো কাগজ নাথাকোঁতে মই চিগাৰেটৰ এটা পেকেটত মানে তেখেতৰ অটোগ্ৰাফ লৈ থৈছোঁ, মোৰ ওচৰত সযতনে আছে। জুবিন দা এইখিনি নাই, ক'ৰবাত আছে। যেতিয়া এৱাৰ্ডটো পালে তেতিয়া অসম ভৱন পানভেলত নবী মুম্বাইত তেখেতক সম্বৰ্ধনা জনাইছিলে। তেওঁ মোক লৈ গৈছিলে তেখেতে লগত, লৈ গৈ পেলাই চবৰ আগতে চিনাকি কৰি দিছিলে যে এয়া ওলাই আহিছে FTIৰ পৰা, খুব তাই ভাল কাম কৰিব, আশা আছে, আমি আশাবাদী। আৰু কোনে কৰে এনেকুৱা, নকৰে। তেখেতে লৈ গৈ মোক চিনাকি কৰি মেলি দিছিলে, গাড়ীত লৈ আহিছিলে লগত। খুব অলংকাৰ পিন্ধে তেখেতে ন, খুব ধুনীয়া ধুনীয়া। যে মই জুবিন দাক কৈছিলোঁ যে ইমান ধুনীয়া আপুনি পিন্ধিছে ডিঙিত, এইটোক লাগিব নেকি ল, এনেই খুলি দি দিছিলে। সেই তেতিয়াৰ কথা, 2007ৰ কথা। সেই মই এতিয়াও সাঁচতীয়া হিচাপে মই থৈ দিয়া আছে মানে। 2006 চনৰ কথা। তেতিয়া পুনাৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত ফিল্ম ডাইৰেকশ্যনত পঢ়ি আছিলোঁ। আৰু সেই সময়ত মোৰ ডিপ্ল'মা চিনেমাখন, যিখন আমি কোৰ্চটোৰ অন্তত বনাবলগীয়া হয়, সেই ডিপ্ল'মা চিনেমাখনৰ মিউজিক ডিৰেকশ্যনৰ কাৰণে জুবিন দাক বিচাৰিছিলোঁ। সেইটো সময়ত আমাৰ
আমি উঠি অহা মানে আমি ডেকা চামৰ খুব আইডিয়েল আছিলে জুবিন দা, আমাৰ মৰমৰ। আৰু তেতিয়া জুবিন দা বম্বেত আছিলে। আৰু বিচাৰিছিলোঁ যদিও মানে আমাৰ এটা সীমিত বাজেট থাকে, আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা এটা বাজেট দিয়া থাকে যে এইটো বাজেটৰ ভিতৰতে আপুনি ডিপ্ল'মাখন বনাব লাগিব। আৰু জুবিন দা এষ্টাব্লিছড, আৰু আমি এনেকৈ লুকআপ বুলি কওঁ ন, এনেকুৱা এজন, এতিয়া কেনেকৈ এপ্ৰ'চ কৰোঁ, তেওঁ দিবলৈ আমাৰ বাজেটো নাই প্ৰফেচনেলি যাবলৈ। তেনেকুৱা এটা আমাৰ জুনিয়ৰ এজন আছিলে, গোলাঘাটৰ ল'ৰা। তেওঁ আমাৰ গৰিমা বৌৰ ভাতৃৰ বন্ধু সৌৰভ দত্ত। তেখেতে অসমৰ পৰা যেতিয়া প্ৰথম গৈছিলে বম্বেলৈ, জুবিন দাৰ ঘৰতে আছিলগৈ। তাৰমানে জুবিন দাৰ ঘৰটো মানে অসম ভৱনৰ নিচিনা, অসমৰ পৰা মানুহ বোলে জুবিন দাৰ ঘৰতে থাকে। আৰু জুবিন দাৰ ঘৰৰ ডাইনিং টেবুলখন খালী নহয়, তাৰমানে সকলোৱে ভাত খায়। এইবোৰ কথা শুনা আৰু তেতিয়া সৌৰভে আহি কৈ থাকে। মই সৌৰভকে ক'লোঁ যে মই এনেকৈ বিচাৰিছোঁ মোৰ চিনেমাখনৰ, মোৰ প্ৰথম চিনেমা সেইখন, আৰু মোৰ চিনেমাখনৰ মিউজিকটো মই জুবিন দাই কৰাটো বিচাৰিছোঁ, কিন্তু তুমিতো জানা আমাৰ বাজেটৰ কথা। কৈছে আপুনি একো চিন্তা নকৰিব, যদি আপোনাক জুবিন দাই ভাল পায় আৰু দেখে যে কিবা এটা মানে ইণ্টাৰেষ্টিং আছে, জুবিন দাই কৰিব, আপুনি ব'লকচোন মোৰ লগত। সেই বুলি মানে সৌৰভ দত্তই মোক লৈ গৈছিলে বম্বেলৈ। আৰু যেতিয়া সোমাইছিলোঁ জুবিন দাৰ প্ৰথম মানে ঘৰটো যেতিয়া প্ৰথম সোমাই গৈছিলোঁ শ্বেৰে পঞ্জাৱত, মানুহৰ ঘৰ কি হয়, খুলিলে প্ৰথমতে এনেকৈ সজাই পৰাই চোফা তোফা থাকে। জুবিন দাৰ ঘৰখন খুলিয়ে মই দেখিছিলোঁ ডাইনিং টেবুল এখন, মানে কাষতে পাকঘৰটো। আৰু সৌৰভে কোৱাৰ নিচিনাকৈ আহিছে, মানুহে ভাত খাইছে। তেতিয়া মই গম পাইছোঁ মানে কিমান ৱেলকামিং অ'পেন এখন ঘৰ। জুবিন দা নামি আহিছিলে ওপৰৰ পৰা, নামি আহি পেলাই কৈছিলে, তহঁত আহিছ ইমান দূৰৰ পৰা, পুনাৰ পৰা গৈছিলোঁ, ভাত খা। প্ৰথমতে আমাক ভাত পানী খুৱাই তেখেতে, তাৰপিছতহে সুধিছিলে যে কিয় আহিছ কচোন। তেতিয়া মই কৈছিলোঁ আৰু জুবিন দা এনেকৈ চিনেমা এখন বনাম মই, মোৰ FTI ডিপ্ল'মা ফিল্ম, বাজেটটো নাই আমাৰ মিউজিক ডিৰেকশ্যনৰ কাৰণে বেলেগকৈ, কিন্তু মই বিচাৰিছোঁ আপুনি কৰিব নেকি। কৈছে ব'ল মোৰ ষ্টুডিঅ'লৈ লৈ গ'ল। কৈছে কনচেপ্টটো ক, আইডিয়াটো ক, কেনেকৈ বিচাৰিছ, এই গোটেই কথা যেনেকৈ প্ৰফেচনেলি পাতা হয় সেইখিনি ডিছকাছ কৰিছিলোঁ। তাৰপিছত জুবিন দাই নেক্সট ছিটিং এটা দিছিলে। তেনেকৈ লগ পাই আছিলোঁ, মানে এটা ক্ৰিয়েটিভ প্ৰচেছৰ মাজেদি মই জুবিন দাক লগ পাইছিলোঁ। আৰু এই ক্ৰিয়েটিভ প্ৰচেছৰ মাজতে এজন মানুহক গম পোৱা যায় যিমানখিনি, তেতিয়া মই দেখিছিলোঁ মানে কিমান মৰম কৰিছিলে মানুহৰ প্ৰতি যেতিয়া সহানুভূতি বা আন্তৰিকতা থাকে, খুব জল পটপটকৈ দেখিছিলোঁ। তেতিয়াই এটা মানে মানুহৰ বান্ধোন এটা বান্ধ খাই যায়। তেতিয়া মানে জুবিন দাৰ প্ৰতি সেই বান্ধোনটো ইমানেই হৈ গৈছিলে। এতিয়া আমি সকলোৱে সেইটো মানে অনুভৱ কৰিছোঁ, ওচৰত তেওঁক পোৱা মানুহে হওক বা দূৰত পোৱা মানুহে হওক। সেইখন চিনেমা তেওঁ কৰি দিলে মোৰ 26 মিনিটৰ চিনেমাখন, আৰু সেইখনৰ কাৰণে তেখেতে ৰাষ্ট্ৰপতিৰ ৰজত কমল লাভ কৰিছিলে। তেখেতে চিনেমাখন কৰিছিলে বেকগ্ৰাউণ্ড মিউজিক, তেওঁ গান গোৱা নাছিলে, কিন্তু তেখেতে ইমান গান গাইছে যদিও চিনেমাৰ বেকগ্ৰাউণ্ডত ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাটো কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ কথা। তাৰপিছতো জুবিন দাৰ লগত তেনেকৈ সংস্পৰ্শটো থাকি গ'ল। যদিও মই চিনেমা বনাওঁ, মোৰ চিনেমাবোৰ ইণ্ডিপেণ্ডেণ্ট চিনেমাই মই বনাই আহিছোঁ। আৰু যেতিয়াই মই জুবিন দাক যিকোনো সময়তে কৈছোঁ যে মোক এনেকুৱাকৈ আপুনি লাগিছিলে, আপুনি কৰি দিব পাৰিব নেকি মিউজিকটো, জুবিন দাই সেই মানে তেনেকৈ মোক সমৰ্থন দিছিলে।